যোৰহাট টিয়ক 4 লেনযুক্ত পথৰ নিৰ্মাণত নিয়োজিত স্থানীয় ঠিকাদাৰৰ হাহাকাৰ অৱস্থা। কাম সম্পূৰ্ণ হোৱাৰ পাছতো পোৱা নাই প্ৰাপ্যধন। বহু প্ৰত্যাশিত যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত 4 লেনযুক্ত পথৰ কাম ততাতৈয়াকৈ সম্পূৰ্ণ কৰিবলৈ NSIDCLৰ তত্বাৱধানত নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠানসমূহ উঠি পৰি লাগিছে যদিও এফালে যদি পথৰ কাম সম্পূৰ্ণ কৰিছে কিন্তু কামৰ নমুনা অতি নিম্নমানৰ হোৱাৰ হেতুকে ঠায়ে ঠায়ে ইতিমধ্যে পথসমূহ ভাঙিবলৈ আৰম্ভ কৰিছে। সেই সময়তে পোহৰলৈ আহিছে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ অন্যতম গোপনীয় তথ্য। যোৰহাট বাইপাছৰ পৰা বাদুলিপুখুৰী পৰ্যন্ত পথৰ কামত নিয়োজিত সদগুৰু ইঞ্জিনিয়াৰিং নামৰ প্ৰতিষ্ঠানটোৱে কাম প্ৰায় সম্পূৰ্ণ কৰিছে যদিও পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যোগানত নিয়োজিত স্থানীয় ঠিকাদাৰসকলৰ লক্ষ লক্ষ অনাদায় ধন আজি পৰ্যন্ত নিদিয়াৰ ফলত বিপদত পৰিছে স্থানীয় ঠিকাদাৰ। বিভিন্ন সময়ত বিভিন্ন জনৰ পৰা গাড়ী মেচিন আদি ভাড়ালৈ অনাৰ লগতে গাড়ীসমূহৰ EMI দিবলৈও এতিয়া অপাৰগ হৈছে এইসকল স্থানীয় যুৱক। উল্লেখযোগ্য যে ইতিমধ্যে এইসকল স্থানীয় ঠিকাদাৰে জিলা আয়ুক্ত NSIDCLৰ কৰ্তৃপক্ষ তথা সদগুৰু ইঞ্জিনিয়াৰিঙৰ কৰ্তৃপক্ষৰ সৈতে নীতিগতভাৱে যোগাযোগ কৰি আছে যদিও গত 7 মাহে কোনো সদুত্তৰ পোৱা নাই। আজি লাডৈগড়স্থিত পথ নিৰ্মাতা সন্থাৰ কেম্পত কেইবাখনো গাড়ী সামগ্ৰীৰ লগতে নিৰ্মাণ কাৰ্য বন্ধ কৰি দিবলৈ বাধ্য হৈছে এইসকল যুৱকে। লগতে অহা সপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য নাপালে অনিৰ্দিষ্ট কাললৈ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। হয়, মই এই যোৰহাট জাজি পেকেজৰ লাডৈগড়ৰ পৰা টিয়ক অংশলৈকে যিমানকেইটা VUP আছিলে VUP কেইটাত ৰিভাৰ চিল আৰু চেণ্ডৰ ছাপ্লাইৰ কাম কৰিছিলোঁ। ইয়াতে ফেব্ৰুৱাৰী মাহতে আমি উক্ত কামখিনি সম্পূৰ্ণ কৰিলোঁ আৰু সেইটো টাইমত আমাক NSI দিছিলোঁ GM ছাৰ, তেওঁ ৰিকুৱেষ্ট কৰিছিলে কামটো সোনকালে কৰিবৰ কাৰণে। আমি যিমান পাৰোঁ দিনে ৰাতে কাম কৰি উক্ত টাইমত কাম সম্পূৰ্ণ কৰিলোঁ আৰু আমাৰ প্ৰাপ্য এতিয়াও 5 কোটি টকা অধিক আমাক এতিয়ালৈকে মোকলাই দিয়া নাই। আজি 4-5 মাহ হ'ল, 4-5 মাহ হ'ল মানে উক্ত প্ৰাপ্যখিনি আমাক আজিলৈকে মোকলাই দিয়া নাই। আমি এই বিষয়ে যোৰহাট জিলা উপায়ুক্ত মহোদয়ক জনালোঁ, আমাৰ NSI দিছিলোঁ GM ছাৰকো জনালোঁ আৰু প্ৰশাসনৰ বিষয়ববীয়াসকলকে জনোৱা হ'ল, কিন্তু আজি 10 দিন হৈ গ'ল জনা, তাৰ পিছতো কোনো পদক্ষেপ লোৱা দেখা নগ'ল। সেই হেতুকে আজি এই কেম্পটো আমি অৱৰোধ কৰিবলৈ বাধ্য হৈছোঁ। আৰু নেক্সট কথা হ'ল তেওঁলোকে কয় টোটেল 250 কোটি টকাৰ পেকেজৰ 220 কোটি টকা তাহাঁতি পইচা পাই গ'ল। পাই আমি VUP কাম কৰিছিলোঁ, VUP পইচা পাই ক্লিয়াৰ কৰিলে, তথাপি আমাৰ প্ৰাপ্য ধনখিনি মোকলাই দিয়া নাই। আৰু আপোনাৰ এতিয়া পইচাৰ কথা ক'লে পইচা নাই কয় কিবা কয়, তাহাঁতক আৰু আমি এটা অপশ্যন দিছোঁ, আপোনালোকৰ পইচা নাইতো আমি মানি লৈছোঁ, আপুনি GMলৈ এটা লেটাৰ অথৰাইজ লেটাৰ দিয়ক, ডাইৰেক্ট আমাক পে'মেণ্ট কৰিব। যি পে'মেণ্ট পাবলগীয়া আছে তাৰ পৰা প্ৰাপ্যটো আমাক দিবৰ কাৰণে এখন অথৰাইজ লেটাৰ দিবৰ কাৰণে কৈছোঁ, সেইখন তেওঁলোকে নিদিয়ে। তেওঁলোকক পইচা দিয়া কোনো ইণ্টেনশ্যন নাই। সদগুৰু ইঞ্জিনিয়াৰিং তাৰপিছত আগতো এনেকৈ বহুত কোম্পানীয়ে এনেকৈ আমাক ঠগি গৈছে। এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছে, মইতো কাম অকলে কৰা নাছিলোঁ, মোৰ আণ্ডাৰত বহুতখিনি ল'ৰা জড়িত হৈ আছে, তেওঁলোকক মই প্ৰাপ্য ধন দিব পৰা নাই, EMI দিব পৰা নাই। আৰু আপোনাৰ তেওঁলোক ক'লে ফোন ৰিচিভ নকৰে, কোনো ৰেচপঞ্চ নাই। তেওঁলোক প্ৰশাসনে এতিয়া যোনখিনি মানে গৰম মাল আছে ইয়াত এইখিনি মানে মোকলাই দিব কৈছে, সেইখিনি আমি এতিয়া মোকলাই দিম বাৰু, কিন্তু 2 দিনৰ ভিতৰত যদি কোনো সদুত্তৰ নাপাওঁ তেতিয়া সম্পূৰ্ণকৈ বন্ধ কৰি দিম। তাততো যদি কিবা প্ৰশাসনে সেই দায়িত্ব লওক মানে সেই কথাটো। যোৰহাটটো জাজি প্ৰজেক্টৰ ইয়াত মানে যিখিনি কামৰ কাৰণে GSV বনাবৰ কাৰণে যিখিনি চেণ্ড দৰকাৰ হৈছিলে সেই চেণ্ডখিনি আমাৰ পৰাই লৈছিলে। যোৱা ফেব্ৰুৱাৰী মাহতে আমি গোটেই চেণ্ডখিনি বিলিং কমপ্লিট কৰিছিলোঁ, কিন্তু এতিয়ালৈকে আমি তাৰ বহুত পইচা পাবলৈ আছে। আৰু পইচাৰ কথা ক'লে আৰু দিম ৰ'ব বুলি আজি 7 মাহ হৈ গ'ল, তেওঁলোকৰ কোনো মানে সদিচ্ছা নাই পইচা দিবৰ কাৰণে। আৰু এই ক্ষেত্ৰত আমি যোৰহাট জিলাৰ আয়ুক্ত মহোদয়ৰ ওচৰলৈ গৈছিলোঁ, GM ছাৰৰ ওচৰলৈ গৈছিলোঁ, তাৰ পৰা কোনো সুফল নাপালোঁ। সেইকাৰণে আমি এই কাৰ্যসূচী হাতত লৈছোঁ আৰু চাওঁ 2 এদিনত যদি কোনো তেওঁলোকৰ পৰা সদুত্তৰ নাপাওঁ সেইটো আৰু মানে কি হ'ব। আমি মোটামুটি এতিয়া আমাৰ লগত 10জনমান মানুহ আছিলে আৰু সেই অনুপাতে আমি যেনেকৈ যাৰ পৰা তেওঁলোকৰ ৱৰ্ক অৰ্ডাৰ লৈ আমি যাৰ পৰা গাড়ী লৈছিলোঁ আৰু তেওঁলোকেও আমাক মানে ভাবিব নোৱাৰা ধৰণে প্ৰেছাৰ দি আছে, ইমানেই প্ৰেছাৰ দি আছে ঘৰৰ পৰা ঠিক মই বাহিৰলৈ ওলাবলৈও আমাৰ মানে ভয় হৈ গৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।